নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে বৰপেটাত আৰক্ষী আৰু শিমলাগুৰি আৰক্ষীৰ পৃথক অভিযান। আজি বৰপেটাত আৰক্ষীয়ে নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে অভিযান চলাই বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জান্নাত হোটেলৰ পৰা প্ৰায় ২৫ কিলোগ্ৰাম নিষিদ্ধ গোমাংসৰ লগতে ৰাহান আলী নামৰ এজন যুৱক আৰু বৰপেটাৰ পাইকাৰী পাচলি বজাৰৰ কাষতে থকা ডলফিন হোটেলৰ পৰা প্ৰায় ২৮ কিলোগ্ৰাম নিষিদ্ধ গোমাংসৰ সৈতে ইকবাল হুছেইন নামৰ এজন যুৱকক পলায়ন কৰে। আনহাতে বৰপেটাৰ সমীপৱৰ্তী বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষীয়ে নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে অভিযান চলাই হেলেনা পামৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিছমিল্লা হোটেল আৰু মেৱাতি হোটেলৰ পৰা প্ৰায় ১৪ কিলোগ্ৰাম নিষিদ্ধ গোমাংস আৰু আজিজুল তালুকদাৰ, ৰফিকুল ইছলাম আৰু মমিনুল হক নামৰ লগতে ৩ জনক কৰায়ত্ব কৰে। উক্ত হোটেলকেইখন দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ গোমাংস বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বৰপেটা ৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জান্নাত হোটেলত ইয়াৰ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল নিষিদ্ধ গোমাংস। উল্লেখ্য যে সমন্বয় নকৰি বৰপেটাৰ বজাৰৰ মাজমজিয়াত থকা ডলফিন হোটেলত এনেকৈ গোমাংস বিক্ৰীক লৈ ক্ষোভ প্ৰকাশ কৰিছে বৰপেটাৰ সাধাৰণ ৰাইজে। এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ ধৃত গোমাংস বিক্ৰেতাসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। আৰক্ষীৰ এই বিশেষ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে হিন্দু জাগৰণ অসমে। গোমাংস উদ্ধাৰ কৰিছে আমাৰ বৰপেটাৰ আৰক্ষী। আমি তৎপৰতাত আৰু আমি ইতিমধ্যে জানিব পাৰিছো যে এই হোটেলবোৰত মানে পূৰ্বতেও মানে এই ধৰণৰ মাংস মানে উদ্ধাৰ হৈছে। আৰু আমি এটা বিশেষ মানে ক'বলগীয়া হৈছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ মানে নিৰ্দেশনা জাৰি কৰিছে যে ৰাজহুৱা স্থান যিবোৰ আছে তাতে মানে গোমাংস সৰবৰাহ কৰিব নালাগে। তথাপি আমি জানিব পাৰি আছো যে আজি আমাৰ বৰপেটা জিলাৰ মানে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত ধাবা আৰু ৰেষ্টুৰাবোৰ আছে তাতে এইবিলাকৰ মানে গোমাংসৰ সৰবৰাহ চলি আছে আৰু এটা বিশেষ হিন্দু বিৰোধী চক্ৰ এইবিলাক কাৰ্যৰ লগত জড়িত হৈ আছে। আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো যাতে এই ধৰণৰ কাৰ্য মানে সমূলে উৎখাত কৰিব লাগে। আৰু এই ধৰণৰ ঘটনা হৈ থাকিলে আমাৰ সমাজত যিটো শান্তি সম্প্ৰীতি চলি আছে এই শান্তি সম্প্ৰীতিৰ মানে ব্যাঘাত সৃষ্টি হ'ব। যে যিটো বস্তু কোনো সকলৰ কাৰণে গ্ৰহণযোগ্য নহয়। আৰু আমি দেখা পাইছো যে কিছুমান আমাৰ হিন্দু বসতি প্ৰধান অঞ্চল আছে, মঠ মন্দিৰ থকা অঞ্চল আছে, য'ত নেকি হিন্দুসকলে বসবাস কৰি আছে। তাতে আমি দেখা পাইছো যে কিছুমান মানে ব্যক্তিয়ে মটৰ চাইকেলৰ দ্বাৰা এইবিলাক গোমাংস সৰবৰাহ কৰা আমাৰ তাতে বিভিন্ন ধৰণৰ খবৰ আহিছে। আমি কঠোৰভাৱে ক'বলৈ খুজিছো মানে জিলাৰ প্ৰশাসনক, ৰাজ্য চৰকাৰক যে এই ধৰণৰ মানে অবৈধ সৰবৰাহ যিবোৰ চলি আছে সমূলে উৎখাত হ'ব লাগে আৰু মানে অনতিপলমে বন্ধ হ'ব লাগে।